স্বাগতম জনাইছোঁ মৰ্ণিং লাইভৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ মাজলৈ প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া দাদা স্বাগতম জনাইছোঁ আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ নমস্কাৰ ৰাশিফললৈ যোৱাৰ পূৰ্বে যিহেতু অনুষ্ঠানৰ আৰম্ভণি গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে কৰা হয় আজিও গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে জানি লওঁ হয় আজিৰ গ্ৰহগতি মঙ্গল মিথুন ৰাশিত বৃহস্পতি আজি বৃষ ৰাশিত আজি কেতু কন্যা ৰাশিত বহি আছে ৰাহু মীন ৰাশিত বহি আছে আজি ৰাহুৰ লগত শুক্ৰ মীন ৰাশিত বহি আছে আৰু আজিৰ দিনটোত শনি কুম্ভ ৰাশিত আজি চন্দ্ৰ ৰবি বুধ আৰু লগ্ন মকৰ ৰাশিত বহি আছে আজি তিথি অমাৱস্যা অস্তিক যুগ আজিৰ দিনটোত ক্ষুদ্ৰবৰ্ণ উত্তৰাষাঢ়া নক্ষত্ৰ নৰগণ যাত্ৰা নাই তিথিদোষ আছে আজি শুভকৰ্ম গৰ্ভাধান আৰোগ্য স্নান ঔষধ কৰণ সেৱন আদি আজি মাছ মাংস কণী তেল আদি খোৱা নিষেধ দিনটোত প্ৰায়শ্চিত্ত নকৰিব এতিয়া আহিছোঁ ৰাশিফললৈ দিনটোৰ ৰাশিফলত প্ৰথমতে মেষ ৰাশিৰ ফলাফল চ'ৰ্চ এণ্ড পেজ অফ পেণ্টাকলছ এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যুগ ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধি ঘৰত আলহীৰ আগমন আজি বিদ্যাত শুভফল প্ৰেমত বাধা আছে লাকি কালাৰ অৰেঞ্জ কালাৰ আনলাকি কালাৰ গ্ৰীণ কালাৰ এতিয়া আহিছোঁ বৃষ ৰাশিলৈ ওৱান্স এণ্ড কাপছ এই দুখন কাৰ্ড মতে আজি ব্যৱসায় বাণিজ্যত আৰ্থিক লাভ বৃদ্ধি নিবনুৱাসকলৰ কৰ্মস্থান আজি শুভ পাৰিবাৰিক দিশত কিছু সমস্যাই দেখা দিব বিদ্যাত বাধা আছে প্ৰেমত শুভ ফল আজি বৃষ ৰাশিৰ জাতক জাতিকাসকলে নিৰামিষ আহাৰ গ্ৰহণ কৰিলে শুভ ফল পাব কামাখ্যা দেৱীৰ মন্দিৰত পূজা পাতল আগবঢ়াওক ভাল হ'ব এতিয়া মিথুন ৰাশি জেমিনি ওৱান্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত শুভ যোগ দেখা যায় ব্যৱসায় বাণিজ্যত খৰচাৰ মাত্ৰা বৃদ্ধি ঘৰুৱা দিশত কিছু চিন্তা থাকিব মনৰ অস্থিৰতা বৃদ্ধি পাব বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায় প্ৰেমত কষ্ট আছে আজি ৰূপৰ আঙুঠি পিন্ধক ভাল হ'ব মেৰুণ কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি এতিয়া কৰ্কট ৰাশি কেঞ্চাৰ চ'ৰ্চ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি কোনো আত্মীয়ৰ পৰা সুসংবাদ লাভ প্ৰভাৱশালী ব্যক্তিৰ সান্নিধ্যত উপকৃত হ'ব সন্তানৰ শৰীৰৰ বাবে চিন্তা থাকিব আজি ধৈৰ্যৰে সুফলতা লাভ প্ৰেমত সাৱধান লাকি কালাৰ য়েলো আনলাকি কালাৰ হ'ব ব্লু কালাৰ হয় দাদা আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম যিহেতু প্ৰতিদিনে একোখনকৈ পত্ৰ হাতত তুলি লওঁ আজিও এখন পত্ৰ হাতত তুলি লৈছোঁ পত্ৰখনত তেওঁ জানিব বিচাৰিছে আপোনাৰ পৰা শত্ৰু কেনেকৈ দমন কৰিব পাৰে হয় শত্ৰু দমনৰ বিভিন্ন উপায় আছে মই এটি ৰত্ন দেখুৱাই আছোঁ এই ৰত্নটো পিন্ধিলেও আপোনাৰ শত্ৰু দমন হ'ব পাৰে সাধাৰণতে শত্ৰু দমনৰ ক্ষেত্ৰত কেটছাই ইউজ কৰা হয় কিন্তু অপেল বুলি এটা ষ্ট'ন আছে এই ষ্ট'নটো পিন্ধিলেও কিন্তু শুক্ৰ গ্ৰহ ষ্ট্ৰং হয় লগতে শত্ৰু দমন হ'ব পাৰে অপেল ৰত্নটো আপুনি ৰাইট অৰ লেফ্ট যিকোনো হাতত পিন্ধিব পাৰে যিকোনো আঙুলিত পিন্ধিব পাৰে আৰু ইয়াৰ লগতে শত্ৰু দমনৰ আৰু কিছু উপায় আছে প্ৰত্যেক শনিবাৰ আৰু মঙলবাৰে সূৰ্যাস্তৰ পিছত এটি চাকিত মিঠাতেল আৰু তিলৰ তেল একেলগে মিক্স কৰাকৈ চাকি গছ জ্বলাব আৰু উত্তৰ পূব দিশত জ্বলাব বাৰীৰ নৰ্থ ইষ্ট কৰ্ণাৰত জ্বলাব আৰু চাকি জ্বলোৱাৰ সময়ত শত্ৰুৰ ব্যক্তিক মনে মনে ভাবিব আৰু চাকি গছ নুমাই যোৱাৰ পাছত শলিতাডাল আপুনি শলিতাডাল লৈ ল'ব নিজৰ হাতত আৰু শত্ৰুৰ নাম লৈ এটা যিকোনো এটা তিনিআলিৰ ওচৰত গৈ পেলাই থৈ আহিব আৰু মঙলবাৰে বগলা দেৱীৰ দৰ্শন কৰিব আৰু শত্ৰু নাশৰ বাবে আপুনি দেৱীৰ ওচৰত প্ৰাৰ্থনা কৰিব আপোনাৰ লাহে লাহে শত্ৰু দমন হ'ব ধন্যবাদ হয় দাদা আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ হয় এতিয়া পেণ্টাকলছ এণ্ড হেংমেন এই দুখন কাৰ্ড সিংহ ৰাশিসকলৰ বাবে লিঅ' আজি কৰ্মস্থানত সহকৰ্মীৰ লগত মতবিৰোধ ব্যৱসায় বাণিজ্যত শুভ ফল আৰ্থিকত নতুন সুযোগৰ আশা শৰীৰৰ প্ৰতি যত্ন লওক বন্ধুৰ পৰা উপকৃত হ'ব পাৰে প্ৰেমত ব্যৱহাৰৰ যুগ আজি ৰেড কালাৰ লাকি ব্লেক কালাৰ আনলাকি এতিয়া আহক কন্যা ৰাশিলৈ পেণ্টাকলছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি দূৰ ভ্ৰমণৰ যুগ সুসংবাদ লাভ কৰ্মৰ ক্ষেত্ৰত মধ্যম ফল ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ বিদ্যাত কিছু সমস্যা থাকিব প্ৰেমত আনন্দ লাভ আজি গ্ৰীণ কালাৰ লাকি পাৰ্পল কালাৰ আনলাকি এতিয়া আহিছোঁ তুলা ৰাশিলৈ লিব্ৰা চ'ৰ্চ এণ্ড কাপছ এই দুখন কাৰ্ড মতে আজি যোগ্য ব্যক্তিৰ মান সন্মান বৃদ্ধি কৰ্মৰ ক্ষেত্ৰত শুভ ফল ৰাজহুৱা কৰ্মত ব্যস্ততা বৃদ্ধি শাৰীৰিক উন্নতি বিদ্যাত মধ্যম ফল পাৰিবাৰিক দিশত কিছু চিন্তা থাকিব প্ৰেমত কষ্ট আছে আজিৰ দিনটো তুলা ৰাশিৰ জাতক জাতিকাসকলে তুলসী পাত খাই যাত্ৰা কৰক ভাল ফল পাব হোৱাইট কালাৰ গ্ৰীণ কালাৰ লাকি গ্ৰে কালাৰ আনলাকি এতিয়া আহক বৃশ্চিক ৰাশিলৈ স্কৰপিঅ চ'ৰ্চ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত যোগ্যতাৰ প্ৰমাণ দিব পাৰিব নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি আজি কৰিব পাৰিব যান বাহন চলাওঁতে সাৱধান হওক
আজি বিদ্যাত নতুন সুযোগ সুবিধা লাভ। লাকি কালাৰ হ'ব পিংক কালাৰ, আনলাকি কালাৰ হ'ব মেৰুন কালাৰ। হয় দাদা, পৰৱৰ্তী 4টা ৰাশিফললৈ যোৱাৰ পূৰ্বে যিহেতু দৰ্শকসকলৰ বাবে একোটিকৈ খুব সুন্দৰ বিষয় লৈ আহে আপুনি প্ৰতিদিনে, আজি কেনেধৰণৰ বিষয় আছে? হয়, আজি কম ফেংচুই উইনচাম মানে হাৱা ঘণ্টা। আৰু হাৱা টিলিঙা বা হাৱা ঘণ্টাটো হৈছে বাস্তুশাস্ত্ৰ মতে নতুবা ফেংচুই শাস্ত্ৰ মতে অতি পবিত্ৰ আৰু প্ৰয়োজনীয়। গতিকে সেই বিষয়ে দুই এষাৰ। হাৱা ঘণ্টা ব্যৱহাৰ কৰক। ঘৰলৈ সৌভাগ্য আহ্বান কৰিবলৈ এটা কাৰ্যকৰী উৎস হ'ল হাৱা ঘণ্টা। হাৱা ঘণ্টাৰ ৰঙৰ সংখ্যা আৰু যি ধাতুৰে তাক তৈয়াৰ কৰা হয় সেই বস্তু দুটা বৰ গুৰুত্বপূৰ্ণ। হাৱা ঘণ্টা লগোৱাৰ নিৰ্দিষ্ট একোটা স্থান থাকে, ঘৰৰ য'তে ত'তে লগাব নালাগে। 6টা ৰং থকা হাৱা ঘণ্টা ওলমোৱাৰ বাবে ভাল ঠাই হ'ল ড্ৰয়িং ৰুমৰ উত্তৰ পশ্চিম দিশ। উত্তৰ পশ্চিম দিশটো নিয়ন্ত্ৰণ কৰে ধাতু উপাদানে। হাৱা ঘণ্টা ধাতু উপাদানৰ প্ৰতীক, সেয়ে এই দিশত লগোৱাটো মংগলজনক। হাৱা ঘণ্টাই সৌভাগ্যৰ দিশটো উজ্জ্বল কৰি ৰাখে। ক্ষতিকাৰক সম্ভাৱনাক প্ৰতিৰোধ কৰিব বিচাৰিলে 5টা ৰংযুক্ত হাৱা ঘণ্টা ব্যৱহাৰ কৰক। এনে কৰিলে সৌভাগ্য উদয় হৈ আপোনাৰ দুৰ্ভাগ্যক আঁতৰতে বাধা দি ৰাখিব। ঘৰৰ পশ্চিম দিশত হাৱা ঘণ্টা ওলমালে 7টা ৰংযুক্ত হ'ব লাগিব। হয়, ভিডিঅ'টিৰ যোগেদি তেওঁ খুব সুন্দৰকৈ ব্যাখ্যা কৰিছে হাৱা ঘণ্টাৰ বিষয়ে। দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়ো। হয়, এতিয়া দুখন কাৰ্ড লৈছোঁ, পেণ্টাকলছ এণ্ড নাইট অফ ছৰ্ডছ, ধনু ৰাশি চেটিৰিয়াছ। আজি ভ্ৰমণত শুভ, প্ৰিয় বন্ধু বান্ধৱীয়ে বিশ্বাসঘাতকতা কৰিব পাৰে, সাৱধান হওক। মানসিক অশান্তি বজাই থাকিব। ঘৰুৱাত মধ্যম ফল, বিদ্যাত বাধা, প্ৰেমত শুভ। আজি গল্ডেন কালাৰটো বেছিকৈ ইউজ কৰিব পাৰে, ব্লু কালাৰটো বেছিকৈ ইউজ কৰিব পাৰে। আজিৰ দিনটো চিলভাৰ কালাৰ অশুভ। পাৰিলে এটা সোণৰ আঙুঠি কনিষ্ঠাত পিন্ধক। এতিয়া আহক মকৰ ৰাশিলৈ, কেপ্ৰিকৰ্ণ, কাপছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত ব্যস্ততা বৃদ্ধি, ব্যৱসায় বাণিজ্যত মধ্যম ফল, মানসিক চিন্তা থাকিব, অশান্তি বৃদ্ধি হ'ব, বন্ধুবৰ্গৰ পৰা সহায় সহানুভূতি লাভ, প্ৰেমত সন্দেহ থাকিব। পাৰ্পল কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। কুম্ভ ৰাশি, একুৰিয়াছ, পেণ্টাকলছ এণ্ড পেণ্টাকলছ। আজি হঠাৎ অৰ্থ লাভৰ কাৰকতা, বন্ধুৰ পৰা উৎসাহ বৃদ্ধি। আজি দাম্পত্যত বুজাবুজিৰ অভাৱ, যান বাহন ক্ৰয় কৰাৰ যুগ, বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন, প্ৰেমত আনন্দ লাভ। আজি দেৱ দেৱীৰ মন্দিৰত পূজা পাতল দিয়ক, বাধা বিঘ্ন আঁতৰিব। ব্লেক কালাৰ লাকি, য়েলো কালাৰ আনলাকি। এতিয়া আহক মীন ৰাশিলৈ, ছৰ্ডছ এণ্ড নাইট অফ ওৱান্স। এই দুখন কাৰ্ড মতে ঘৰুৱা কাম কাজৰ লগতে নতুন চিন্তাত সুফল, শৰীৰৰ প্ৰতি যত্ন লোৱা উচিত হ'ব। ব্যৱসায় বাণিজ্যত সফলতা লাভ, অচিনাকি ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰাখক, প্ৰেমত সাৱধান হওক। গ্ৰে কালাৰ লাকি, ৰেড কালাৰ আনলাকি। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি সামৰিবও লাগিব, অনুষ্ঠানটি সামৰাৰ পূৰ্বে আপোনাৰ ঠিকনাটো এবাৰ দৰ্শকসকলক জনাই দিয়ক। হয়, আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে জ্যোতিষশাস্ত্ৰৰ সিদ্ধান্তিৰ পৰা মই অনিন্দিতা শইকীয়াই বিদায় লৈছোঁ। ধন্যবাদ।